এই মামাটো বা কয় কয় ঘূৰি গুচি এই ভোলা নহ'লে এটা কাম কৰোঁ যে খুৰীক মাতি আনি ফেন দিওঁ আৰু মূৰ্তিটো লৈ লওঁ অ চালা কুত্তা তিতা বিকিয়া কোন আছলি এনাই মিছা মিছি বহি আছো বেমাৰ অ ও মামি মামি হা হলাৰ মাধেন পাওঁ দেখোন হা অ হয় হা মই হা অলে হা আইছ অ ফেন কেন আনছ ভাল হৈছি দা অ' খুৰী য মূৰ্তিটো লৈ আগে হাও মূৰ্তিটোতো মই দিবা পাৰবাৰ নাই মূৰ্তিটোতো মাহাক মামেহে দিবা পাৰব হয় নেকি তা হ'ব না নহ'লি মামা আহিলিও মূৰ্তিটো ল'ম আৰু ফেনখন দিম হ'ব না য তোন বহা মই চাহ বনাই আনো দা বহা দা দেউতাই মই চাহ আনো দা এই ফেনখনতনো কি আছে আই অ এখন ফেন বোলে মামীক বিয়াত বাঘ ভিনাকে উচুৰগা দিছিল অ এই ৰ কিবা কাৰণত যদি মণ্ডল খুৰাই মূৰ্তিটো সনাৰ বুলি গম পাওঁৱে হেই চকুৱে নামিৰবি দে ভাই অ হেই ৰবা হে মণ্ডল ৰবা নাই নাই হে মণ্ডল নাই 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 এ শুনা হে কি হ'ল আচ্ছা তুমি এনেকে মোৰ পিছে পিছে ক'লৈ যাবা হা মোৰাই মই তোহাৰ তাকে যাম বোলা মূৰ্তিটো একবাৰ চাই তুমি আকৌ মূৰ্তি কিয় চাবা হে হাইছি কহ তোমাক দেখোন মই আচল খবৰটো দিলোৱে হে ইতা মূৰ্তিটো তোমাৰ আৰু মোৰ সমান ভাগ মেকুৰী হা মেকুৰী হৈ তাৰমানে বান্দৰৰ মাজত পিঠা ভগাবা তুমি হে মণ্ডল হে শুনা এলা মেকৰি চেকৰি মই নাজনো মূৰ্তিটো তোমাৰ আৰু মোৰ নহ'লে মই চিধাই পুলিচত তাকে যাম মূৰ্তি বুলি ক'লানে আহ কিহৰ মূৰ্তি ক'ৰ মূৰ্তি হে মই আহিছোঁ দিয়া মণ্ডল তোমাৰ এইকেইদিনৰ ভিতৰত কৰোণা হ'ব 3টা আপি আছে নহয় সেই 3টা পলে যাব পলে গেলি আৰু মণ্ডলৰে লাভ হ'ব মুঠতে কৰোণা হ'ব তোমাৰ বাপ্পা মই চাই আহিমে মণ্ডল মালতী পুৱাই পুৱাই আমাৰ চুতীয়াক দৰ্শন ইয়াই মাষ্টাৰ দাদা আমাৰ কাৰণে ভগৱান হেন সেইকাৰণে একবাৰ দৰ্শন কৰিলোঁ দিয়ক এই ছাৰ হলা চাপৰি পিঠা দিবে আছিলোঁ দুখন ঘৰতো থৈছোঁ যাই পেলাই খাম আহোঁ দিয়ক দাদা আহোঁ যোৱা চুতীয়া টকা ধাৰলৈ বিচাৰিলে নেকি নাই নাই ধাৰ বিচাৰি অহা নাই ছাৰ এই মালতীজনী আজলি কিয় কি হ'ল ছাৰ এটা কথা কওকচোন কওক এই শপত বোলা কথাটো কেনেকুৱা শপত শপত মানে এজনে আনজনক দিয়া বিশ্বাস শপত ভাঙিলে মানে যাৰ নামত শপত খোৱা যায় তেওঁৰ কিবা বিপদ হ'ব নেকি আজিলৈকে বিপদ হোৱা শুনিছে দিয়ক ভাঙক কি শপত আহিছিলোঁ কোনে অ মামা দেৰি কৰিলা কোনে বচোন বহ অ কি হ'লে ইয়াৰ ৰাৰ আকৌ ভাল দেখা নাই তাকেতো ভাই হেৰা সাউতকৈ দাখন নাচোন কি কৰে হে লাগে আনাচোন ৰ'ব হেৰা দাখন দিয়া কি কৰে লাহে লাহে নিচিৰিবা আৰু যদি নোৱাৰা মনে মন থাকা কৃষ্ণ এই নেউলা এই ভগৱানে যাক যেংকে লাগে সেংকে দিছি এতিয়া তোৰ কথাই ধৰচোন
তোক তই এছ পি অ'কত দিয়া পাৰিলা হয় তোক ক'ত দিলা হোমগাৰ্ড তোৰ শেষনিয়ে প্ৰাপ্য এতিয়া তই টাকা টাকা বুলি ঘূৰি ফুৰিলি কেনেকে হ'ব কওচোন আপুনি কথাটো বুজা নাই ডেকাদা কেৱাই কিয় মানে ইতা মোৰ দৰমহা কিমান নাজনো তাকেতো কথা ইতা মোৰ দৰমহা হৈছে ৯,৫০০ যদি মই ২০,০০০ টকা ভেটি দিওঁ তেতিয়া মই চেণ্ট্ৰেলৰ আণ্ডাৰত ৬ মাহৰ কাৰণে ডিউটি কৰিব পাৰিম বুজি পাইছি তেতিয়া মোৰ দৰমহা কিমান হ'ব তয়ে কচোন নাজনে নহয় ২১,০০০ টকা নগদ মান্থলি মাহে মাহে ইটা মোক কেৱল টাকা লাগে টাকা 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 হে টাকা হৰমাহে কহে গেলে ফোনটো দেখোন নালগে তাকেতো হে হৰমে কহাই গেছি আমিও পাত্তা পোৱা ৰ'ব ফোনটো দেখোন নট ৰিচেবল অ' পেহী কেছটো কি কওকচোন কেছটো ডাঙাৰে ৰ তোহাক কইলাম নাই পি ডাক্তৰে লেখে বেজিটো কিন্তু নাৰ্ছে দে পিছে মৰণ নহ আমি বেমাৰ নাৰ্ছক দেখাওঁ না ডাক্তৰক দেখাওঁ বা বৰ পইণ্টত কথা ক'ব জানা হৈছে পেহী পি ইতাই ডাক্তৰক লাগি ৰখব না নাৰ্ছৰ হাতে বেজি ল'ব হে বুঢ়ী দা বুঢ়ী দা আমাৰ আইডিয়াটো ঠিক নহ'ল না দিয়ক শুন অন দা ৱে অপাৰেশ্যন সোণাৰ মূৰ্তিৰ লিডাৰ মই যি সুধবা লাগে মোক সুধবি সুধবি দেখো আৰু মনডালে মূৰ্তিটো যি সোণাৰ সেইটো গম নাপই ইটা ভলাদা আৰু কেৰপাদাই খান ঘূৰে দি মূৰ্তিটো আৰু ঘূৰে নিব আৰু তাৰ পাছত আমি কেইটাই গৈ ভোলা ডাঙৰীয়া কেপা ডাঙৰ পৰা মূৰ্তিটো লৈ আহিম য়েছ কিন্তু ডকাইত আমি দুটাই হ'ম দক আপুনি কিন্তু পুলিচ অফিচাৰে হ'ব লাগিব কি মামা সুধাতে আহিছে দেখোন খুৰা মূৰ্তিটো লৈ আহক তহঁতে কিন্তু মোক ভুল নবুজিবি দেই কি হ'ল হওক কি হৈছে আপোনাৰ মূৰ্তিটো চুৰ হৈ গ'ল হওক ফাটলামি নকৰিব দিয়ক মদন খুৰা ফাটলামি নকৰিব কিবা খং উঠব আপুনি কি ককাৰ পিছা মাতে এতিয়া দেখোন আপুনি মূৰ্তিটো চাই আছিল হাতত দাখন লৈ কুব্বাৰ বা খুজি পাগলামি কৰি নাই গৈছিল মূৰ্তিটো পাছফালে নিছিলো পাছফালে হেৰি কৰি থাকোঁতে কোনোবা এটা হাতৰ পাথৰ লৈ গুচি গ'লো মামা চামা চাবা নাই কিন্তু মাৰি ফেলা মই কৈ দিছো কিন্তু তেজত্বৰ সম্পৰ্ক নাই বাদেলো মামেহে যাওক মূৰ্তিটো লৈ আহক শুন তোৰ মাৰে মূৰ্তিটো ভগাটিং লোহা বেপাৰীৰ হাতত বেচিছিল আৰু মই নগদ 170 টকা দি মূৰ্তিটো কিনিলো এতিয়া মূৰ্তিটো কাৰ মামা মই ভুলতে মূৰ্তিটো বেচিছিল কিবা আৰু এতিয়া আমি 170 টকা দিম তো 1 লাখ টকা দিলেও নিদিব পাৰোঁ কাৰণ মূৰ্তিটোৰ মালিক এতিয়া মই মামা আপোনাক 2 লাখ টকা দিম হ'ব না পাগলা হৈছা সামান্য মূৰ্তিটোৰ কাৰণে 2 লাখ টকা দিম সামান্য নহয় সোণৰ মূৰ্তি হ'ব দক আপোনাক 5 লাখ টকা দিম 3 ভাগৰ এভাগ লাগিব আকৌ নুশুনিয়াই অলপ আগেই যাওঁ নৰা আৰু গম নৰা হৰি সিহঁতৰ আকাৰ ইংগিত মতে কিন্তু মূৰ্তিটো 3 ভাগ হ'ল মণ্ডল ৰ'ব মই ভিতৰৰ পৰা আপোনালোকৰ চব কথা শুনি আছো এটা কথা কিন্তু মূৰ্তি যিমানে লাখ টকা নহওক কিয় মোক ফেন লাগবই যোৱাহে ভিতৰলৈ যোৱাচোন ভিতৰলৈ নাযাওঁ এটা কথা কিন্তু যদি মই ফেনখন নাপাওঁ কি কৰোঁ ঠিক নাই মই নাৰী সুৰক্ষা সমিতিৰ সহায় ল'ব লাগবই কিয় ইহঁতৰ ফেনখন নিদিব নেকি আৰু মই কিন্তু তেতিয়া মৰি থাকিম এই ফেনখনত কি আছে বুজিছ না কেৰপা আজি 2 বছৰে বেয়া হৈ আছে আৰু আজি ৰ'ব আপোনাক কেইবাৰ ক'ব লাগে ফেন মোক বাই ভিনি বিয়াত উচৰ্গা দিছিল আৰু বাপেৰে উচৰ্গা কৰা বিচনাখন দুদিন নহওঁতে ভাগি চিগি ঘূনে খাই তহিলং কৰিলে ইমানে যদি মুখ আছে সেইখনো ৰাখি দিব লাগিছিল মোৰ মুখ খুলি নল'ব দক মই মুখ খুলবা লাগলি আপুনি আত্মহত্যা কৰবা লাগিব এতিয়া তহঁত যা মূৰ্তিটো বিক্ৰী কৰি পইচা 3 ভাগ কৰিম তাৰপিছত এই ফেনখন দি যাবি নালগে মূৰ্তি এতিয়া ফেনখন নি জুইত সোমাই দিম চাওচোন ক'ত কি হবে হহে তাহুন জুইত ফেনখন সোমাই দিব আৰু মই চৌকাত মুঠটো সোমাই দিম অগ্নিয়ে গ্ৰহণ কৰিব লাগিব নহয় কি হ'লে ডেকাদা
এটা দেখোন মস্ত বেয়া কাম হলাই কি থানাখান দেখোন আকলাই এৰি আহিলোঁ অ নহ'লে তই থানাত থাকগে যা থানাত মই থানাত যে মাখি মাৰি থাকোঁ আৰু আপুনি মণ্ডলৰ ঘৰত যাই মিঠাই আৰু চাহ মাৰি থাকক না কি হে তেৰিকা বাপা আৰে শৰ্মাই যদি এখিনি সময়ত আহি হ'লে তোৰ চাকৰি যাব বাচা চাকৰি এই গোবিন্দ কলিতাৰ চাকৰি এই সোণাৰ মূৰ্তিটোৰ 1 ডক্টৰ নাংমানো যদি মই পাওঁ তেতিয়াহ'লে মই আৰু এই হোমগাৰ্ডৰ চাকৰি নকৰোঁ ডাইৰেক্ট 7 লাখ টকা দিম পঞ্চায়তৰ ছেক্ৰেটাৰী নহ'লে 3 লাখ মান টকা দি হেৰি হ'ম বিধে হৈ যাম না কি ময়ো তাকে ভাবছো হে কিবাকে এটা নাচ চাচৰ চাকৰি ল'ব পাৰিলি পেই নাচ পঢ়িব লাগে বুজছি না আৰু এই আপোনাৰ এই বয়সৰ হিচাপটো চালি আপোনাৰতো ওপৰত যাই টিকতে কাটব হৈছি দিয়কচোন পইচা মৰণ নহয় চাই থাক টাকা যদি পাওঁ মই কম ভাই মাষ্টাৰনী চাকৰি এটা হ'লেও ল'ম হয় একদম সঁচা কথা কৈছি তাৰমানে টাকাই দি চব বস্তুৱে কৰিব পাৰিবি চব কৰিব পাৰি কিন্তু একো কৰিব নোৱাৰি বোলক বলক চাকৰি লৈ ডেকাৰা গোবিন্দ পুতেৰৰ দেখোন আকৌ খবৰে নাই কম ভাই লেকচাৰ মাৰি আছে মাই মোৰ কিবা মস্ত ভয় লাগবে ধৰছে আইহাৰে তোৰ যি কথা গেলা তোৰ আকৌ কাম নাথখিলি ভয় লাগবা ধৰে যা কচুত থাৰাৰ বাকালখিনি গুচনি যা নহয় মাই কোটি টকাৰ বস্তু মণ্ডল মামাই নাজনাকে আছে জানিলে কি হ'ব হেগলা বাবাৰ বস্তু বাবাই ঘূৰি আনিব আৰু যদি সোণাৰ বুলি গম পায় মণ্ডল মামাই ঘূৰি নেদে পুতে কিন্তু তেতিয়া আপোনাক কি কৰে ঠিক নাই মাই মোৰো দেখোন ভয় লাগবা ধৰছিহে হৰি হৰি কি কৰা বাৰে বাৰে বললো কিয় না হয়ে এইকেইদিন ইমান ভাবিলো তাই তাৰ আধা হাঁহৰ পেটক যাব কেনেকৈ হাঁহৰ পেটক যায় যত দুখ চব তোৰ কাৰণে হৈছে মই কিমান সুন্দৰকৈ মাটিত পুতি থলোঁ তই মই কি জানো কচোন মাই যে মূৰ্তিটো ভাঙা চিঙে তাতে বিক্ৰী কৰি দিব কিতিৰি মানুহ দৰে পেং পেংকৈ থাকাই যি হৈছে দেই অঁ এই ইতা কমেও আমি মণ্ডলক 30 লাখ টকা দিব লাগিব তোৰ পৰা 15 লাখ আৰু মোৰ পৰা 15 লাখ কমি 15 লাখ ঐ মোৰ মাই পাপ পুণ্য অলপ মানকহে আপুনি মূৰ্তিটো সোণাৰে হওক বা ৰূপাৰে হওক মূৰ্তিটো স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ হেগলা বিক্ৰী কৰি পেলাই পাপৰ ভাগ আপুনি নল'ব হেৰা শুনাচোন শুনা এইবোৰ একো নহয় হে ইয়াত পাপ পুণ্যৰ কথাই নাই হুৰা ভগৱানে নিজেই মূৰ্তিটো আমাক দিছে আৰু নহ'লে এই ভগাটিং লোহা বেপাৰীৰ হাতৰ পৰা মূৰ্তিটো আহি মোৰ হাতত পৰা নাই হে প্ৰভু তুমি যেংকে আইছলা হেংকে তুমি গুচি যোৱা এই লোভনীয়টোৰ পৰা তুমি বাচ আৰু কোন লোভনীয় এইয়া ভগৱানে তোমাৰ প্ৰাৰ্থনা শুনিলে কোননো ৰা মই আহি আছো এক কদম বাহিৰলৈ ওলাই নাযাবা মই মণ্ডলক জানো মণ্ডলে হৈ কাৰবাৰ নহয় পেহী এই পুলিচৰ লাঠিডাল বৰ বেয়া বস্তু বুজছি না ডাঙৰ ডাঙৰ চোৰেও কান্দি কান্দি চিকাৰ কৰে একলাই চিকাৰ কৰিলে নহ'ব ৰ'ব মলটো লিব লাগব ন হেই নেউলা কি মালে কি মাল মূৰ্তিটো ভাই একদম সত্য কথা তুমি সঁচাই বৰ আজলিহে হাও কি হ'লে মণ্ডল বাবু নহয় আপোনালোকে বায়ে লৈ আহিছে হয়নে হে মানে কালি কথাই কথাই আমাৰ এওঁক মই ক'লো বোলো বাই প্ৰকৃততে আজলি এওঁ ক'লে বোলে নহয় বাই মস্ত চৈতান হা মই বোলো চাবা কাইলৈ যদি বায়ে পুলিচ লৈ আহি আমাৰ ঘৰ নোলায় হা তেনেকে মই প্ৰমাণ কৰি দিম চোৱাহি বায়ে কাক লৈ আহিছে হে মণ্ডল তুমি দেখোন কথা বদলে ফেললাহে
এগলা নাটক এগলা মণ্ডলৰ নাটক হে মণ্ডলক থানাক নি দাণ্ডা দি তিতে ঠাণ্ডা হ'ব লৈ যোৱা আপুনি ঠিকে কৈছিল দিয়ক বাই সঁচাই আজলি হে মণ্ডলনি মই তোমাকো নেৰো দেই যাওঁ আৰু ভাবি চিন্তি লাভ নাই বুজিছা এ ৰ মোৰ ভাল কথা এটা মনত আহিছে আজি ৰাতি যদি মণ্ডল মামাৰ ঘৰৰ পৰা আমি মূৰ্তিটো চুৰ কৰি আনো বঢ়িয়া কথা ভাবছাই ঐ মই তহঁতকে বিচাৰি ফুৰিছিলোঁ হ'ব দেই তোৰ বিয়াৰ খানাটো আমাক নোখালিয়ে এই 4 দিন ধৈৰ্য ধৰ তোৰ বিয়াৰ খানা আমি খুৱাম নালাগে তহঁতে মোৰ বিয়াৰ খানা খুৱাব নালাগে মূৰ্তিৰ ভাগটো যদি পাই যাওঁ গোটেই নলবাৰী জিলাখনকে খুৱাই দিম কি হ'ল বজ্ৰপাত পৰা মানুহৰ নিচিনা হ'লি যে